আপোনালোকে চাই আছে টকশ্বক 24 ইণ্ডিয়া ষ্টুডিঅ'ত মই মমতা লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ দৰং আৰক্ষী প্ৰশাসনলৈ এগৰাকী ব্যক্তিৰ কাটৰ অনুৰোধ দুৰ্বৃত্তৰ বলি হৈ মানসিকভাৱে ভাঙি পৰিছে লোকজন চিচিটিভি ফুটেজৰ জৰিয়তে দুৰ্বৃত্তক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ আৰক্ষীলৈ অনুৰোধ লোকজনৰ মঙলদৈ চহৰৰ মাজমজিয়াৰ LNB ৰোডত সংঘটিত হয় এই ঘটনা সামাহক কিছু দৃশ্য মঙলদৈ চহৰৰ মাজমজিয়াৰ পৰা কিছুদিন পূৰ্বে দুৰ্বৃত্তই এগৰাকী ব্যক্তিৰ হাতৰ পৰা কাঢ়ি লৈ যায় নগদ 2.5 লাখ টকা মঙলদৈ চহৰৰ মাজমজিয়াৰ LNB ৰোডত সংঘটিত হয় এই ঘটনা মঙলদৈৰ HDFC বেংকৰ পৰা ধুলা আৰক্ষী থানাৰ অন্তৰ্গত খাটনিয়াপাৰা গাঁৱৰ আম্বাছ আলী নামৰ লোকজনৰ পৰা দুৰ্বৃত্তই অতি কৌশলেৰে নগদ ধন লুটি লৈ যায় আৰু এই সমগ্ৰ দৃশ্য বন্দী হয় চিচিটিভি কেমেৰাত চিচিটিভি ফুটেজত থকা লোকজনেই এই কাৰ্য সংঘটিত কৰি তাৰ পৰা পলায়ন কৰে জানিব পৰা মতে লোকজনৰ লগত আৰু 4জন লোক জড়িত আছে বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে চিচিটিভি ফুটেজৰ জৰিয়তে দুৰ্বৃত্তক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ অনুৰোধ জনায় আৰু এই ঘটনাৰ পিছতে মানসিকভাৱে ভাঙি পৰে ভুক্তভোগী আব্বাছ আলী নামৰ লোকজন সেয়ে প্ৰশাসনে কেমেৰা ফুটেজত থকা দুৰ্বৃত্ত কেইজনক তদন্ত মৰ্মে চিনাক্ত কৰি আম্বাছ আলীৰ ধনখিনি উদ্ধাৰ কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ দৰং আৰক্ষীক আহ্বান জনায় সংগঠনৰ নেতা কৰ্মীসকলে আম্বাছ আলীৰ চোলাত দোকান কৰোঁ চাউল কাটিনৰ পৰা মোৰ বেংকৰ পৰা পইচা লৈছোঁ HDFC বেংকৰ পৰা মোৰ 2.5 লাখ টকা ওলাইছোঁ 2.5 লাখ টকা ওলাইছোঁ মোৰ আহি 1 কিলোমিটাৰ পিছত ধৰি পালে পইচাকেইটা লোৱাৰ পিছত ফেচ টু ফেচ ফটোবিলাক ওলাইছে মই থানাত ইজাৰি দিছোঁ পুলিচ আহি পেলাই তদন্ত কৰিছে তদন্ত কৰি ফেচ টু ফেচ ফটোকেইটা পাইছে পুলিচে কোনো ৰিয়েকশ্যন লোৱা নাই পুলিচে কৈছে আমি ধৰিম আমি চাম এতিয়ালৈকে আজি 5 দিন হ'ল 5 দিন হোৱাৰ পিছত পুলিচে কোনো গুৰুত্ব দিয়া নাই কোনো কান্দাল দিয়া নাই মই যাওঁ হ'ব মই চাই ল'ম মই দুখীয়া মানুহ মই দোকান কৰোঁ মই এতিয়া তুমি মহোদয় আপোনাক চোৰবিলাক ধৰি উচিত চাকি দিব লাগে মই এইটো আপোনাক অনুৰোধ জনাইছোঁ পুলিচে মোৰ একদম য'ত লৈ যাব লাগে ত'ত লৈ গৈছে ফটোকেইটা মই ফেচ টু ফেচ দিছোঁ মোক একো হেৰি কৰা নাই পুলিচে আজি 7 তাৰিখৰ পৰা এটা একাউণ্টত মোৰ পৰা পইচাকেইটা কাঢ়ি লয় সিহঁতৰ 5জন মানুহ বেগৰ পৰা ফেচ টু ফেচ মানুহ ফটোটো একদম ক্লিয়াৰ আছে ফটো অচুৰ লগতে আছে অতি কোনো হেৰি কৰা ৰেকৰ্ড লোৱা নাই কোনো মাত বোল দিয়া নাই অচি কৈছে মিয়া মানুহ আৰু কি ক'ম কিন্তু অসমীয়া ভিতৰত যি এনেকুৱা ঘটনা হ'ল কেতিয়াবা পইচা ওলাই দিলে হয় মই মিয়া ল'ৰা মই দুখীয়া ল'ৰা মোৰ একো মোৰ মা নাই মোৰ দেতা নাই মোৰ মালিক আল্লাহ মা দেতা আল্লাহ মোৰ এইটো আপোনালোকৰ অনুৰোধ জনাইছোঁ চোৰকেইটা ধৰি মোৰ উচিত চাকি দিব লাগে মোৰ পইচাকেইটা সোনকালে ওলাই দিব লাগে মোৰ এইখিনিয়ে কথা মোৰ ল'ৰা ছোৱালীক মই কাপোৰ কিনি দিম মই দোকান কৰোঁ গেলামাল দোকান কেইটামান মাল উঠাম এইবিলাক ল'ৰা ছোৱালীক খিলাওঁ ইনকাম কৰি কিবা খিলাওঁ মোৰ আৰু সেইখিনিয়ে কথা সোনকালে পইচাকেইটা ওলাই দিব লাগে হয় মই সাবিনুৰ আলী উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ আন্দোলনৰ নেমচু দৰং জিলাৰ সমিতিৰ সভাপতি ধুলা থানাৰ অন্তৰ্গত খাটনিয়াপাৰা যুৱক আমজাদ আলী নামৰ যুৱকজনে মঙলদৈলৈ গৈছিল HDFC বেংকত যাই কিনে 2.5 লাখ টকা উঠোৱাৰ ফলত তেওঁৰ পৰা 5জন চোৰে তেওঁৰ পৰা পইচাখিনি কাঢ়ি লোৱাৰ ফলত আপোনাৰ 1 ঘণ্টা পিছত আপোনাৰ মঙলদৈ সদৰ থানাত এখন লিখিত দিয়াৰ পিছত চিচিটিভি ফুটেজত দেখা যায় যে ল'ৰাটোক হাতত পইচা ধৰি আছে আৰু থানাত এই ফটো সহকাৰে এখন গোচৰ দিয়াৰ পিছতো কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বুলি ভিক্টিমে কৈছে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ আন্দোলনৰ নেমচু দৰং জিলা সমিতি এইটো ক'ব বিচাৰো যে ইমান এটা আপোনাৰ দৰং জিলাৰ হেডকোৱাৰ্টাৰ
মঙ্গলদৈ লাগি থকা SP অফিচ, DC অফিচ, সদৰ থানা ইমান পুলিচ বাহিনী থকাৰ স্বত্তেও ইমান চুৰি ডকাইতি হৈ আছে। আৰু এই ল'ৰাৰ 2.5 লাখ টকা হেৰুৱাৰ 1 ঘণ্টা পিছত ধুলা থানাৰ অন্তৰ্গত আমাৰে গাঁৱৰ এজন ছোৱালী 40,000 টকা লৈ যায় চিলাই মেচিন কিনিবলৈ। এজন বদমাছ ভণ্ড মানুহ এজনে তেখেতক পানী খুৱাই কিনে বেহুচ কৰে, কৰাৰ পিছত তেহঁতৰ কাণ ফুলি টকা পইচা চুৰি কৰি লৈ যায়। এইটো ছোৱালী সদৰ থানাত এজাহাৰ দিছে। সেইটো কোনো ধৰণৰ 7 তাৰিখৰ ঘটনা। বেয়া লগা কথা যে আমি বাহিৰত গলে আমি নিজে পৰিস্থিতিতে আমি বেয়া পাওঁ যে দৰং জিলাত চুকে কোণে মঙ্গলদৈ এনেকুৱা এটা ক'ব গ'লে চিটি নিচিনা জাগাত ইমান পইচা চুৰি কৰে, ডকাইতি কৰে, কাৰ চক্ৰচাত এইখিনি হৈ আছে। আমি সংগঠনৰ পৰা আহ্বান জনাইছো দৰং জিলাৰ নেমচু তৰফৰ পৰা যে DGP মহোদয়, SP মহোদয় আপুনি অতি সোনকালে এইখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগে। হয়, মই মফিদুল ইছলাম, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি, আৰু মোৰ লগত আছে নেমচু দৰং জিলা সমিতিৰ সভাপতি সাবিনুৰ ইছলাম ডাঙৰীয়া। অতি দুখ আৰু পৰিতাপৰ বিষয় যে যোৱা শুক্ৰবাৰে 7 তাৰিখ আনুমানিক 1:30 মান বজাত মঙ্গলদৈ চহৰত, যিটো আপোনাৰ সদায় নেতব্যস্ত আৰক্ষীৰে গিজগিজাই থকা সেই চহৰখনত আমাৰ ধুলা আৰক্ষীৰ আমাৰ ধুলা অন্তৰ্গত খাটনিয়াপাৰা গাঁৱৰ আম্বাছ আলী নামৰ এজন ব্যক্তিয়ে বেংকৰ পৰা 2.5 লাখ টকা উঠাই তেওঁ ঘৰলৈ অনা সময়তেই 5জন দুৰ্বৃত্তই সেই মানুহজনক পিছা কৰি কিনে টকাখিনি কাঢ়ি লৈ যায় আৰু প্ৰাণে মাৰিবলৈও চেষ্টা কৰে। টকাখিনি কাঢ়ি লওঁতে ইয়াতে যিজন টকা হেৰুৱালে তেওঁ এজন ব্যৱসায়ী, সৰু সুৰা এটা ব্যৱসায় কৰে, আৰু ঈদৰ আগত দোকানত মাল উঠাবৰ কাৰণে, ল'ৰা ছোৱালীক বজাৰ কৰাবৰ কাৰণে ঈদ উপলক্ষে তেওঁ টকাখিনি উঠাইছিল। খুবেই দুখীয়া দৰিদ্ৰ মানুহ। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে আজি 6টা দিন উকলি যোৱাৰ পিছতো এই মঙ্গলদৈ সদৰ, য'ত আৰক্ষী প্ৰশাসনেৰে গিজগিজাই থাকে, য'ত দৰং জিলাৰ সদৰ, সেই সদৰত এনেকুৱা এটা ঘটনা হৈ যোৱাৰ পিছতো আজি 6 দিন উকলি গ'ল, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ CCTV ফুটেজ থকাৰ পিছতো, CCTV ফুটেজ আৰক্ষী থানাত আৰক্ষীসকলক জমা দিয়াৰ পিছতো আজিলৈকে আৰক্ষীয়ে কোনো ধৰণৰ সুৰং সূত্ৰ ওলাব পৰা নাই। এই ডকাইতসকলৰ কোনো ধৰণৰ তেওঁলোকক বিচাৰি ওলাব পৰা সক্ষম হ'ব পৰা নাই। গতিকে এইটো এটা খুবেই ডাঙৰ প্ৰশ্ন, আৰু আৰক্ষীক এই ক্ষেত্ৰত আৰক্ষী যে এটা তেওঁলোকে সফল হ'ব পৰা নাই, তাতো এটা ডাঙৰ প্ৰশ্নৰ সন্মুখীন হৈছে। গতিকে আমি এই চুৰি কাৰ্য, এই ডকাইতি কাৰ্যৰ সন্দৰ্ভত আমি দৰং জিলা আৰক্ষী অধীক্ষক তথা মাননীয় ভাৰপ্ৰাপ্ত আপোনাৰ আৰক্ষী আয়ুক্ত ডাঙৰীয়া তথা আমাৰ DGP মহোদয় ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে মঙ্গলদৈ সদৰ ঠাইৰ নিচিনা ঠাইত যদি এনেকুৱা ঘটনা হয়, সাধাৰণ গাঁও অঞ্চলত ভিতৰুৱা অঞ্চলবোৰ কি হ'ব। গতিকে আৰক্ষী প্ৰশাসনে অতি তীব্ৰভাৱে ক্ষিপ্ৰতাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ অতি শীঘ্ৰেই এই ডকাইত কাৰ্যত জড়িত থকা লোকসকলক কৰায়ত্ব কৰিব লাগে, আৰু এই নিৰ্ভীক দুখীয়া মানুহজনৰ যিজনৰ 2.5 লাখ টকা কাঢ়ি ল'লে, সেই টকাটো অতি শীঘ্ৰেই উদ্ধাৰ কৰি তেওঁক টকাটো চমজাই দিব লাগে। ইয়াৰ বাবে আমি দাবী উত্থাপন কৰিছো। আৰু আৰক্ষী প্ৰশাসনে যদি তেওঁলোকৰ য'ত তেওঁলোকে বেংকৰ লগতে গোটেইবোৰ ঠাইত আৰক্ষীৰে গিজগিজাই ডিউটিত তেওঁলোকে কৰ্তব্যত ব্যস্ত থাকে, তেনেকুৱা ঠাইৰ পৰা যে এই ঘটনা হৈ গৈছে, গতিকে আৰক্ষীৰ গাতো ইয়াত এটা দুৰ্বলতা আছে। গতিকে আৰক্ষীও এটা নিষ্ঠা, স্বচ্ছতাৰ এটা প্ৰমাণ দিয়ক, আমি তাৰ আহ্বান জনাইছো। অন্যথাই আমি সংখ্যালঘু দল সংগঠনে কিন্তু আমি মঙ্গলদৈ সদৰ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে তেওঁলোকৰ আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিম। জনসাধাৰণৰ স্বাৰ্থৰ হকে দুৰ্ভিক্ষৰ আপোনাৰ নিষ্পেষিত যিসকল লোক আছে তেওঁলোকৰ স্বাৰ্থৰ হকে কিন্তু আমি আন্দোলন কৰিবলৈ বাধ্য থাকিম।